भवन्ति सर्वजन्तवः मित्राणि च स्वाकम् इत्थं विचार्य रक्षणं सदा। শ্ৰোতা বন্ধু নমস্কাৰ। সুষমা বসুন্ধৰাৰ নতুন এটি খণ্ডলৈ আপোনাক আদৰণি জনাইছোঁ। আমাৰ এই সেউজ অভিযানৰ কাৰ্যক্ৰমণিকা ইতিমধ্যে ব্যৱহাৰিক ক্ষেত্ৰত আৰম্ভ হৈ গৈছে। আমাৰ ভাল লাগিছে। ইতিমধ্যে আমাৰ পঞ্জীভুক্ত শ্ৰোতা তথা সেউজ কৰ্মীসকলে সুষমা বসুন্ধৰা অভিযান সফল কৰিবলৈ হাতে কামে আগবাঢ়িছে। আমি যোৱাকেইটা খণ্ডত পূৰণ কৰিবলৈ দিয়া প্ৰপত্ৰসমূহ পূৰণ কৰি বহুকেইজন পঞ্জীভুক্ত শ্ৰোতাই আমালৈ ইমেইল হোৱাটছএপ যোগে প্ৰেৰণ কৰিছে। যিসকলে এতিয়াও সম্পূৰ্ণ কৰিব পৰা নাই, আশা কৰিছোঁ সোনকালেই পূৰণ কৰি আমালৈ প্ৰেৰণ কৰিব। আমি ইতিমধ্যে সেইবোৰ প্ৰণালীবদ্ধভাৱে তালিকাভুক্ত কৰি বিশেষজ্ঞৰ পৰামৰ্শৰ বাবে সাজু কৰি তুলিছোঁ। আমাৰ উদ্দেশ্য হৈছে উন্নয়নৰ সেউজীয়া বাট এটা ৰচনা কৰা। আমি বিচাৰোঁ উন্নয়ন হওক, তাৰ সমান্তৰালভাৱে আমাৰ পৃথিৱীখন সুজলা সুফলা শস্য শ্যামলাও হৈ উঠক। উন্নয়নৰ পাৰ্শ্বক্ৰিয়াত সুষমা বসুন্ধৰা ৰোগীয়া অসুখীয়া হৈ পৰিব নালাগে। মানুহ আৰু প্ৰকৃতি একেলগে বৰ্তি থাকিব লাগে, কোনো পক্ষৰ হানি বিঘিনি নোহোৱাকৈ। হাতে হাত ধৰি আমি আগবাঢ়ি যাব লাগে। তাকেই কয় বহনক্ষম উন্নয়ন। আমি বহনক্ষম উন্নয়নৰ আদৰ্শ নক্সা এখন তৈয়াৰ কৰিব বিচাৰোঁ সুষমা বসুন্ধৰা সেউজ অভিযানৰ মাজেৰে। কল্যাণ আৰু উন্নয়নৰ মাজত সামঞ্জস্য থকা আৰ্থ-সামাজিক বিকাশৰ এটা পথ আঁকিব বিচাৰোঁ আপোনালোকৰ সক্ৰিয় সহযোগ আৰু কৰ্মযজ্ঞৰ মাজেৰে। আমাৰ পৰম্পৰাগত বিকাশৰ ধাৰণা এতিয়া সলনি কৰিবৰ হ'ল। শিল্পায়ন আৰু উদ্যোগীকৰণ, নগৰায়ন, নিৰ্বনানীকৰণ, বিশ্বায়ন আদি উন্নয়নৰ পৰম্পৰাগত পদ্ধতিয়ে সুষমা বসুন্ধৰাৰ বিস্তৰ ক্ষয়ক্ষতি কৰিলেই। পৃথিৱীৰ মানুহে উপলব্ধি কৰিবলৈ ল'লে যে পৰিৱেশৰ বিস্তৰ ক্ষয়ক্ষতি কৰি চলাই যোৱা এইবোৰ উন্নয়ন কেতিয়াও বহনক্ষম নহয়। সেইবাবে এতিয়া ইক'প্ৰেনিয়ৰশ্বিপৰ দৰে আৰ্থিক উন্নয়নৰ নতুন ধাৰণা এটাৰ বিকাশ সাধন হৈছে। মানুহে উপলব্ধি কৰিছে যে উন্নয়নৰ প্ৰকৃত পথ বহনক্ষম আৰু সেউজীয়া হোৱাৰ কোনো বিকল্প আমাৰ হাতত নাই। আহকচোন শ্ৰোতা বন্ধু, এইখিনিতে আমাৰ এগৰাকী পঞ্জীভুক্ত শ্ৰোতাৰ সৈতে কথা পাতোঁ। তেখেতনো কেনেদৰে সুষমা বসুন্ধৰা অভিযান সফল কৰাৰ কথা চিন্তা কৰিছে তাৰেই কিছু বুজ লওঁ। প্ৰিয় শ্ৰোতা, আজিৰ অনুষ্ঠানত আমি লগ পাইছোঁ টিংখাঙৰ ১ নম্বৰ টিপমীয়া বঙালী গাঁৱৰ অবিনাশ পাটনায়ক ডাঙৰীয়াক। পাটনায়ক ডাঙৰীয়া নমস্কাৰ। প্ৰথমতে আপুনি কি কৰি আছে এই বিষয়ে জানি ল'ব বিচাৰিছিলোঁ। বৰ্তমান মই খেতিৰ লগতে জড়িত। হয়, এতিয়া ধান খেতিৰ বতৰ। হয়, এই চপাই মেলি শেষ কৰিছোঁ আৰু তাতে আমাৰ অঞ্চলত চাহ বাগানৰ খেতি আছে, গতিকে এতিয়া কলম দিয়া অন্যান্য এইবিলাকৰ লগতে বেছিকেলি জড়িত। এতিয়া আপুনি বৃত্তি হিচাপে যিবোৰ কামৰ লগত জড়িত সেইখিনি কথা ক'লে, কিন্তু পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত আপুনি কিদৰে জড়িত হৈ আছে সেই বিষয়ে অলপ জানি লওঁ। পৰিৱেশ সন্দৰ্ভত আচলতে কি কৰোঁ, আমি আমাৰ গাঁওখনৰ কিছুমান মানুহে লগ লাগি গছ পুলি কৰোঁ। হয়, বা আমাৰ জন্মদিন বিলাকত আমি গছ পুলি ৰোপণ কৰোঁ। আচলতে এই জন্মদিন বুলি ধৰক আমি কেক কটা বা তেনেকে আমাৰ অনুষ্ঠান নাথাকে, আমি বিলাকে মানে গছ পুলিহে ৰুওঁ সেই দিনটোত। আচলতে বহুতে ক'ব খোজে যে আমাৰ অসমৰ যি পৰিৱেশ, সেই পৰিৱেশত গছপুলি নুৰুলেও পৰিৱেশ সংৰক্ষণ হৈ থাকিব, কিন্তু আচলতে যিখিনি অৰণ্য আছে বা যিবোৰ গছ আছে সেইবোৰ কটাত এটা বাধা আৰোপ কৰাটোহে আমাৰ মূল উদ্দেশ্য হোৱা উচিত। এই বিষয়ে আপোনাৰ মতামত কি বাৰু? চিন্তাশীল ব্যক্তিৰ তেনেকুৱা অনুভৱ যদিও হৈছে, কিন্তু উদ্ভিদজাত সামগ্ৰীকটো আমি শ্ৰীবৃদ্ধি ঘটাবই লাগিব। অকল যে বনানীকৰণ কৰা অঞ্চলতেই যে থাকিব তেনেধৰণৰ কথাটো আচলতে নহয়। আমি জীৱকুল য'ত আমি আছো সকলোতে উদ্ভিদজাত সামগ্ৰীক আমি মানে শ্ৰীবৃদ্ধি ঘটাবই লাগিব। যিবোৰ অঞ্চল শুকান, তাত গছ গছনি নাই, আমি গছপুলি ৰোপণ কৰি সেইবোৰ অঞ্চলকো সেউজীয়া কৰিবলৈ চেষ্টা কৰিব লাগে, নহয় জানো? এতিয়া আপুনি আমাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিছে, তাৰ অৰ্থ আমি এই বুলি ধৰিব পাৰোঁ যে আপুনি নিজৰ কৰ্মক্ষেত্ৰ এখন বাছি লৈছে যে এই অঞ্চলটোতে মই মোৰ কামবিলাক আৰম্ভ কৰিম।
এতিয়া আপুনি বাছি লোৱা অঞ্চলটোৰ পাৰিপাৰ্শ্বিক পৰিৱেশটো কেনেকুৱা বাৰু? আচলতে মই গাঁৱত বাস কৰোঁ। হয়। যি ঠাইটুকুৰাৰ পৰা মোৰ জন্ম বা মই যি ঠাইটুকুৰাৰ পৰা এই পৰ্যায়ৰ পাইছোঁ আচলতে হয়। গ্ৰাম্য অঞ্চল, খেতি বাতিবিলাক হয়। এই খেতি বাতিবিলাক এটা বিজ্ঞান ভিত্তিক বা বিজ্ঞান মনস্কতাৰে যদি হ'লহেঁতেন, হয়, তেন্তে নিশ্চয় আমি বাস কৰা যিসকল ব্যক্তি আছো বা যিখন পৰিয়াল আছো উপকৃত হ'লহেঁতেন বুলি ভাবোঁ। পৰম্পৰাগতভাৱে খেতি কৰি আহিছে আৰু এতিয়া এই খেতি খোলাবিলাকত ৰাসায়নিকৰ প্ৰভাৱটো পৰিছে। আচলতে অধিক উৎপাদনৰ কাৰণেই হওক বা অন্যান্য কিবা বেলেগ কাৰণতে নহওক, ৰাসায়নিকৰ প্ৰভাৱটো পৰি কিন্তু কিছু পৰিৱেশ বিনষ্ট কৰিছে, প্ৰদূষণ কৰিছে। হোৱাতকৈ কিন্তু আমি বিচাৰো যে সেইবিলাক জৈৱিক প্ৰক্ৰিয়াৰে হওক বা প্ৰাকৃতিকগতভাৱেই হওক বা আগৰ পৰম্পৰাগত খেতি প্ৰণালীটো আকৌ আহক বুলি আমি বিবেচনা কৰোঁ আচলতে। আপুনি আমাৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে, নিজাকৈ কিবা এটা হয়তো পৰিকল্পনাও কৰিছে। আপুনি ভাবিছে যে মই এনেদৰে কামবিলাক আগবঢ়াই নিম। আপুনি কি ধৰণৰ পৰিকল্পনা কৰিছে বাৰু? যিখন সমাজত বাস কৰি আছো আৰু আপোনালোকৰ এই সুষমা এই অনুষ্ঠানটো জড়িত হৈ মোক ভাল লাগিছে এইটো কাৰণেই, আপোনালোকৰ যিখিনি লক্ষ্য উদ্দেশ্য, হয়, আমি আমাৰ পৰিৱেশ বাতাবৰণৰ ওপৰত বা অন্যান্য যিয়েই নহওক বা আমাৰ চিন্তা মানসিকতাখিনিৰ ওপৰতো প্ৰভাৱ পৰে। আপোনালোকৰ চিন্তাই সেইখিনি বহুতখিনি আমাক মানে উদগনি যোগাইছে যে আচলতে আমি এই ভৱিষ্যতৰ কাৰণে কি কৰি যাব লাগে। প্ৰথম দেখিলো যে আপোনালোকৰ যিটো মূল মন্ত্ৰ সেয়াই হৈছে মানে সেউজ বিপ্লৱ। সেই সেউজ বিপ্লৱটো আমি সদায় বিচাৰি আছিলো, তেনেকে ধৰণৰ আমি মঞ্চ পোৱা নাছিলো। আৰু যদি আপোনালোকৰ সংগত আমাৰ অঞ্চলটোত ৰাস্তাৰ কিনাৰে কিনাৰে যদি আমি গছপুলি ৰোপণ কৰিলো, আৰু গছপুলি ৰোপণ কৰিলেও নহ'ব, তেওঁক যত্ন দিয়া বা শ্ৰীবৃদ্ধি ঘটোৱা অন্যান্য কামখিনিৰ কাৰণেও যদি আমি প্ৰেৰণা পাওঁ বা আমি ঘৰে প্ৰতি যিখিনি আমি শস্য খেতি কৰি আহিছো সেইবিলাকৰ যদি আমি বিজ্ঞান ভিত্তিক বা কিবা প্ৰণালীবদ্ধভাৱে যদি কৰাৰ কিবা যদি আমি এই পৰামৰ্শ পাওঁ, নিশ্চয়কৈ আমি আদৰণি জনাম আৰু আমাৰ অঞ্চলটোত সেইবিলাকক আমি শ্ৰীবৃদ্ধি ঘটাম বুলি মোৰ আশা আছে। হয়, খুবেই সুন্দৰ অবিনাশ পাটনায়ক ডাঙৰীয়া, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। 3টামান দশকৰ আগৰ কথা। গছ থাকিলেহে মানুহ থাকিব শীৰ্ষক শ্লোগানেৰে অসম চৰকাৰে এলানি বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰিছিল। অসমৰ বিভিন্ন ঠাইত সিঁচৰতি হৈ থকা অনুৰ্বৰ চনপৰা পতিত মাটিত বন বিভাগে সামাজিক বনানীকৰণ আঁচনিৰ জৰিয়তে এই বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰিছিল। কালক্ৰমত দেখা গৈছিল যে এই আঁচনিৰ ফলশ্ৰুতিত গোটেই অসমতে বিশেষভাৱে ঘাইপথসমূহৰ কাষে কাষে ক্ষুদ্ৰ ক্ষুদ্ৰ বনাঞ্চল গঢ়ি উঠিছিল। এতিয়াও তেনে বনাঞ্চল বিদ্যমান। এই বনাঞ্চলসমূহৰ ফলস্বৰূপে বায়ু প্ৰদূষণ ৰোধ হৈছিল, বনজ সম্পদ সৃষ্টি হৈছিল, আৰু তাতোকৈ ডাঙৰ কথাটো হৈছে বনাঞ্চল গঢ় লৈ উঠাৰ ফলস্বৰূপে সেই ঠাইসমূহ বেদখলৰ পৰা মুক্ত হৈ পৰিছিল। ইয়াক আমি বহনক্ষম উন্নয়নৰ সামান্য এক নমুনা হিচাপে গ্ৰহণ কৰিব পাৰোঁ। আমাৰ সুষমা বসুন্ধৰা অভিযানো এক প্ৰকাৰৰ সামাজিক বনানীকৰণ সদৃশেই হ'ব। কিন্তু তাৰ সৈতে আমি প্ৰত্যক্ষভাৱে আৰ্থসামাজিক বহনক্ষম উন্নয়নৰ কথাখিনি সংযোগ কৰিবলৈ যত্ন কৰিম, যাতে এই অভিযানৰ মাজেৰে ইয়াত জড়িত হৈ থকা সেউজ কৰ্মীসকল আৰু সংশ্লিষ্ট সমাজখন আৰ্থিকভাৱে লাভৱান হ'ব পাৰে। বৃক্ষৰোপণৰ জৰিয়তে আমি বিভিন্ন দিশৰ পৰা আৰ্থিকভাৱে লাভৱান হ'ব পাৰোঁ। সেইটো নিৰ্ভৰ কৰিব স্থান, কাল, পাত্ৰৰ ওপৰত। কাৰণ মাটিৰ গুণাগুণ আৰু ৰোপণ কৰোঁতাৰ উদ্দেশ্যৰ দিশৰ পৰা বৃক্ষৰোপণৰ ধৰণ বেলেগ বেলেগ হৈ পৰিব। তাৰ লগে লগে অৰ্থনৈতিক কাৰ্যকলাপো বেলেগ বেলেগ হৈ পৰিব। এই ধৰক, মাটিৰ গুণাগুণৰ ওপৰত নিৰ্ভৰ কৰি আমি সুকাঠি গছপুলি ৰোপণ কৰিব পাৰোঁ, যাৰ উদ্দেশ্য হ'ব পুৰঠ গছৰ পৰা কাঠ উৎপাদন কৰা। আকৌ ভূমিৰ গুণাগুণ, উদ্যোক্তাৰ ৰুচি অভিৰুচি তথা উদ্দেশ্যৰ দৃষ্টিৰে আমি চোম গছ বা কেচেৰু গছ ৰোপণ কৰিব পাৰোঁ, যাৰ উদ্দেশ্য হ'ব এৰী বা মুগাপলু পালন কৰি আৰ্থিকভাৱে লাভৱান হোৱা। আনহাতে আকৌ স্থান, কাল, পাত্ৰৰ ওপৰত ভিত্তি কৰি আমি একোখন বটানিকেল গাৰ্ডেন সৃষ্টি কৰিব পাৰোঁ, যিয়ে পৰ্যটনৰ দিশে আমাক আৰ্থিকভাৱে লাভৱান কৰিব পাৰে। আমি গঢ়ি তুলিব পাৰোঁ একোখন কৃত্ৰিম পখিলা উদ্যান বা কৃত্ৰিম পক্ষী উদ্যান। গঢ়ি তুলিব পাৰোঁ একোখন অৰ্কিড উদ্যান। ঠিক চিৰিয়াখানাও নহয়, প্ৰাকৃতিক অৰণ্যও নহয়। এইবোৰ একো একোটা ক্ষুদ্ৰ ক্ষুদ্ৰ বহনক্ষম উন্নয়নৰ ইক'প্ৰেনাৰশ্বিপৰ মডেল হ'ব পাৰে। অসমখন মৌচুমী জলবায়ুৰ ৰাজ্য।
গতিকে অসমৰ মাটিত উদ্ভিদ উদ্যান একোখন গঢ়ি তুলিবলৈ বৰ বিশেষ কষ্টকৰ হ'ব যেন বোধ নহয়। লাগে মাথো মনৰ সাহস, দেহৰ উদ্যম, অকলে নোৱাৰিলে সমূহীয়া শক্তিৰ সংগঠিত অভিযান। আপোনালোকৰ সক্ৰিয় সহযোগত আমাৰ সুষমা বসুন্ধৰাও তেনে এক উদ্যম, এক অভিযান। আহকচোন এইখিনিতে সুষমা বসুন্ধৰাৰ অন্য এগৰাকী উদ্যমীৰ সৈতে কথা পাতোঁ। প্ৰিয় শ্ৰোতা, এইবাৰ অনুষ্ঠানত আমি লগ পাইছোঁ ডিব্ৰুগড়ৰ দুৱাৰাচুক অঞ্চলৰ সঞ্জীৱ দত্ত ডাঙৰীয়াক। তেখেত ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ্ছ এণ্ড পলিমাৰ্ছ লিমিটেডৰ এজন অভিযন্তা। তেখেতেও আমাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিছে। সঞ্জীৱ দত্ত ডাঙৰীয়া, আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ জনাইছোঁ। সঞ্জীৱ দত্ত ডাঙৰীয়া, আপোনাৰ বৃত্তিটোৰ বিষয়ে আমি ইতিমধ্যে উল্লেখ কৰিছোঁৱেই। তাৰোপৰি আপুনি যেতিয়া আজৰি সময় পায়, পৰিৱেশ সম্পৰ্কীয় কাম কাজত আপুনি জড়িত হৈ থাকে বুলি আমি গম পাইছোঁ। কেনেধৰণৰ কাম আপুনি কৰে বাৰু? মই পৰিৱেশ সম্পৰ্কীয় হিচাপে আপোনাৰ ঘৰতে জেনেৰেলি আবদ্ধ হৈ থাকোঁ, কাৰণ মই প্ৰায় 8:30 পৰা 6টা 7:30 বজালৈকে ডিউটিতে থাকিবলগীয়া হয়। সন্ধিয়া আজৰি পৰত মই ঘৰতে অকণমান কিটচেন গাৰ্ডেন হিচাপে বনাই থৈছোঁ আৰু অকণমান চৌহদতে গছ গছনি লগাইছোঁ। আৰু মই বিশেষকৈ হেৰি কৰোঁ, আমাৰ যিবিলাক ঘৰৰ পচি যোৱা বস্তুবিলাক আছে, বাকলিবিলাক, সেইবিলাক গোটাই থৈ দিওঁ। সেইবিলাকত লেয়াৰৰ ওপৰত লেয়াৰ কৰি মাটি দি দিওঁ। সেইখিনিও মানে মাটি হিচাপে গাৰ্ডেনত ব্যৱহাৰ কৰিব পাৰোঁ বাগিচাত। আৰু কিছুমান কেতিয়াবা আমাৰ ওচৰতে গোবৰ চোবৰো পায়, মানে তেনেকৈ কেঁচু সাৰো বনাই লওঁ। হয়, এতিয়া আপুনি কিটচেন গাৰ্ডেনৰ কথাটো ক'লে। এতিয়া চহৰীয়া মানুহবিলাকৰ বাবে এখন কিটচেন গাৰ্ডেনে জৈৱিক খাদ্য আহৰণৰ বাবে কৰি লোৱা এক ব্যৱস্থা বুলি আমি ক'ব পাৰোঁ। আপুনি এই সম্পৰ্কে কি ভাবে, কিটচেন গাৰ্ডেন ধাৰণাটোৰ সম্পৰ্কে? আচলতে যিকোনো বস্তু গছ গছনি এটাই দেখিলোঁ মই, আপুনি পুলিটো ৰোৱাৰ পিছত যদি কেনেবাকৈ মনিটৰিং কৰি লাগি থাকিব পাৰে কামটো, তেতিয়াহ'লে আপোনাৰ গছজোপাই ফল দিবই। কাৰণ আপুনি ডেইলি যদি তাক মানে ৰুটিন কৰি মনিটৰিং কৰি থাকে, কাৰণ আপুনি তাৰ প্ৰব্লেমবিলাক পাব, মানে কীট পতংগই খায়, সেইবিলাক আপুনি মনিটৰিং কৰি থাকিলে মানে কি আপুনি ফল পাবই। আপুনি যিহেতু এটা চহৰাঞ্চলত বাস কৰে, চহৰাঞ্চলত মাটিৰ পৰিমাণ সীমিত, কিন্তু তাৰ মাজতো আমি সেউজ এটা পৰিৱেশ কিদৰে গঢ়ি তুলিব পাৰোঁ বাৰু? আপোনাৰ ধাৰণাটো কি? চহৰ অঞ্চলত আমি এতিয়া আমাৰ চুবুৰীটোত কৰিছোঁ কিছু কাম। আমি এইখিনিত দুৱাৰাচুকত এইখিনিতে নতুনকে বহিছিলোঁ 10 ঘৰমান মানুহে, আগৰ মাটি এটুকুৰা, ডাঙৰ মাটি এটুকুৰা লৈ। ইয়াতে আমি এতিয়া কিছু আমাৰ ৰাস্তাটোৰ কাষে কাষে গছ গছনি ৰুইছোঁ। এই বস্তুখিনি আছে জৈৱিকখিনি, গছৰ পাচলিবিলাক আমি খাওঁ আৰু গছ পাত বিশেষকৈ। মই কেতিয়াবা মাজতে ইউনিভাৰ্চিটিৰ পৰা কিছুমান পাত, শুকান পাত লৈ আনিছিলোঁ। শুকান পাতবিলাকো যদি মাটিৰ লগত গুড়ি কৰি মিহলাই দিয়া হয়, তাৰো পৰা নাইট্ৰজেন এটা মানে ভাল পৰিমাণৰ পোৱা যায়, মানে বেলেগ সাৰ নিদিলেও হয়। সেইবিলাক গোটাই পিনে আমি, মই ভাবোঁ গছ গছনি বা পৰিৱেশ আমি হেৰি কৰিব পাৰোঁ। গতিকে সীমিত মাটিটো আমি যদি পৰিকল্পিতভাৱে কামটো কৰোঁ, আমি নিশ্চয় তাৰ সুফল পাম। সঞ্জীৱ দত্ত ডাঙৰীয়া, আপুনি ইমান ব্যস্ততাৰ মাজতো আমাৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰকৃতিখনক সেউজ কৰিব বিচাৰিছে, তাৰ বাবে আমি আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকৰ উদ্দেশ্যটো সফল হওক। ধন্যবাদ। এয়া সুষমা বসুন্ধৰাৰ আন এগৰাকী সেউজ কৰ্মী। আমি লগ পাইছোঁ চন্দ্ৰকান্ত টাইট ডাঙৰীয়াক, লখিমপুৰৰ ঘোণাসুঁতিৰ। তেখেত এজন বিদ্যালয়ৰ শিক্ষক, কিন্তু তাৰোপৰি তেখেত এজন অক্লান্ত পৰিৱেশ কৰ্মী বুলি আমি সকলোৱে গম পাইছোঁ। চন্দ্ৰকান্ত টাইট ডাঙৰীয়া, আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ। নমস্কাৰ। তো আপুনি যিহেতু সুষমা বসুন্ধৰাৰ অংশীদাৰ হৈছে, কিদৰে পৰিকল্পনাবিলাক কৰিছে বাৰু? আপুনি নিজাকৈ কেনেধৰণে ভাবিছে যে মই পৰিৱেশৰ প্ৰতি নিজৰ কামবোৰ এইদৰে কৰিম বুলি? মোৰ এলেকাটো ইমান বৃহৎ পৰিসৰ নহয়। মই যিটো এলেকা এটা বাছি লৈছোঁ, কম পৰিসৰৰ এলেকা, এইখিনিৰ ভিতৰতে মই কামসমূহ যৎপৰোনাস্তিক চলাই যাবৰ কাৰণে মই পৰিকল্পনা কৰিছোঁ। আমাৰ এলেকাটোত 10-9 ঘৰমান মানুহ বসতি। এইটো আজিৰ পৰা ধৰক 10-12 বছৰ আগৰ পৰা নতুনকে বহা ঠাই। এটা বৰ ভাল কথাই হৈছে, এই 10-12 ঘৰ মানুহ আৰু 10-12 বছৰ যিটো গাঁওখন বহিছে, এয়া যথেষ্টখিনিয়ে আমাক এতিয়া এই পৰিকল্পনাটো প্ৰয়োজন আছে। আপুনি 10-12 ঘৰ মানুহৰ কথা কৈছে। আপুনি এই 10-12 ঘৰ মানুহৰ প্ৰত্যেকটো পৰিয়ালৰে সদস্যসকলক লৈ আপোনাৰ পৰিকল্পনাটো আগবঢ়াম বুলি ভাবিছেনে বাৰু? ভাবিছোঁ। এইমতে মই কাম হাতত লৈছোঁ আৰু তেওঁলোকৰ ওচৰলৈ ময়ো এনেধৰণে কৈছোঁ, আলোচনা কৰিছোঁ। এতিয়া আমাৰ গাঁওখন, এলেকাখন এতিয়া নতুনকে বহিছে। এতিয়া আমাৰ ইয়াত
যথেষ্ট গছ-গছনিটো যদিও আছে ইমান মানে পৰিপক্ক হোৱা নাই, গছবিলাক পুলি অৱস্থাতে আছে। ধৰক কিছুমান বাৰী পাতিবলৈ আৰম্ভ কৰিছেহে। মই এইটোৱে কৈছো পৰিকল্পিতভাৱে কলবাৰীটো পাতক, পৰিকল্পিত নেমু বাগানটো পাতক। আপুনি নৈ কাষৰীয়া অঞ্চলত বাস কৰে, নৈ চাপৰিৰ অঞ্চলত বাস কৰে, তেনে অঞ্চলত গৰাখহনীয়াৰ প্ৰকোপ খুবেই বেছি দেখা যায়। এতিয়া এনেধৰণৰ সেউজ বনানীকৰণে এনেধৰণৰ ঠাইবিলাকৰ সমস্যাসমূহ সমাধান কৰিব পাৰিব বুলি আপুনি ভাবেনে বাৰু? বিশ্বাস কৰোঁ পাৰিব। আগতে আমাৰ অঞ্চলত যেতিয়া হাবি জংঘলে ভৰপূৰ আছিলে, তেতিয়া মই যিটো সোৱণশিৰি নদীৰ পাৰত বসবাস কৰোঁ ঘুনাসুতি অঞ্চলত, তেতিয়া হাবি জংঘলেৰে ভৰপূৰ আছিল। কিবা কাৰণত এই হাবি জংঘলবিলাক মানে নাইকিয়া হ'ল। লগে লগে আমাৰ সোৱণশিৰি নদীয়ে গৰা খান্দিবলৈ আৰম্ভ কৰিলে। ফলত বহুত হেক্টৰ মাটিত কৃষিভূমি, আনকি গাঁও ঘৰ পৰ্যন্ত মানে গৰাই খান্দি মানে উঠুৱাই লৈ গ'ল। যথেষ্টখিনি আমাৰ মানে এইখিনি লোকচানৰ সন্মুখীন হৈছে। এতিয়া নতুনকে গাঁও জীৱন যাপন কৰিবলৈ আৰম্ভ কৰোঁতে আকৌ আমি অন্তত বহু বছৰ আমি পিছ পৰি যাবলগীয়া অনুভৱ কৰিছোঁ। গতিকে আমি গছ-গছনি অন্তত ৰুওঁ। আমি আপোনাক পুনৰ এই অনুষ্ঠানত লগ পোৱাৰ আশা কৰিছোঁ। আজিলৈ আপোনাৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ, বহুত বহুত ধন্যবাদ। আমাৰ সুষমা বসুন্ধৰা অভিযানে সেউজকৰ্মীসকলক আৰ্থিকভাৱে লাভৱান কৰাই নহয়, সামাজিক আৰু পাৰিপাৰ্শ্বিক ক্ষেত্ৰতো ইতিবাচক প্ৰভাৱ পেলাব বুলি আমাৰ দৃঢ় বিশ্বাস। প্ৰথমতে নৈপৰীয়া অঞ্চলত গ্ৰহণ কৰা বৃক্ষৰোপণ অভিযানে মাটিৰ ক্ষয়ীভৱন ৰোধ কৰাত অৰিহণা যোগাব। দ্বিতীয়তে ফল-মূলৰ বাগিচা গঢ়ি তুলিব পাৰিলে মানুহৰ লগতে ইতৰ পশু-পক্ষী তাৰ পৰা উপকৃত হ'ব। বিশেষকৈ বান্দৰ থকা অঞ্চলত বান্দৰৰ উপদ্ৰৱৰ পৰা গাঁওবাসীয়ে কিঞ্চিত হ'লেও সকাহ পাব। দেখা যায় যে আমাৰ বহুতো গাঁৱত মলুৱা বান্দৰৰ উপদ্ৰৱৰ বাবে গাঁওবাসীয়ে কৃষিকাৰ্য কৰিব নোৱাৰা হৈছে। অৰ্থাৎ মানুহ আৰু ইতৰ প্ৰাণীৰ মাজৰ সংঘাত আমাৰ অভিযানে লাঘৱ কৰিব। তৃতীয়তে চনপৰা পতিত ভূমিবিলাক অনাকাংক্ষিত বেদখলৰ পৰা ৰক্ষা পৰিব। এইবোৰৰ লগতে গছৰ পৰা ছাঁ পোৱা, অক্সিজেন পোৱা আৰু নিৰ্মল বতাহ লাভ কৰা কথাবোৰতো আছেই। মুঠতে পৰিৱেশগতভাৱে আমি সজাগ আৰু সচেতন হোৱাৰ সময় সমাগত। ইতিমধ্যে গোলকীয় বতৰ পৰিৱৰ্তনৰ কুপ্ৰভাৱে বিশ্ববাসীৰ লগতে অসমৰ ৰাইজকো জ্বলাকলা খুৱাইছে। অসমকে ধৰি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত আজি কেইবছৰমানৰ পৰা জলবায়ুৰ লক্ষণীয়ভাৱে পৰিৱৰ্তন হ'বলৈ লৈছে। উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বৰষুণ আৰু তাপমাত্ৰাৰ লেখৰ পৰা জানিব পৰা হৈছে যে একোটা বছৰত হোৱা বৰষুণৰ গড় পৰিমাণ প্ৰায় 25% হ্ৰাস পাইছে। অঞ্চলটোত ভূপৃষ্ঠৰ উষ্ণতা প্ৰতি বছৰে 0.11 ডিগ্ৰী হাৰত বৃদ্ধি পাইছে। অসমৰ খেতিয়কে এতিয়াও পানীৰ বাবে প্ৰায় সম্পূৰ্ণভাৱে বৰষুণৰ ওপৰত নিৰ্ভৰশীল হোৱা বাবে বৰষুণৰ পৰিমাণ কমি গ'লে কৃষি ক্ষেত্ৰত হাহাকাৰ লাগে। আকৌ বৰষুণ কমাৰ লগে লগে গৰমৰ প্ৰকোপত খেতিৰ সৰ্বনাশ হয়। আনহাতে অতিবৃষ্টি আৰু কেইবাদিনো একেৰাহে হোৱা বৰষুণে বানৰ সৃষ্টি কৰি খেতি উচন কৰে। নৈপৰীয়া গাঁও আৰু চৰ-চাপৰিবোৰত প্ৰলয়ৰ সৃষ্টি হয়, খেতিয়কক সংকটত পেলায়। সেইদৰে আবতৰীয়া শীতকালীন বৰষুণে কুঁহিয়াৰ, আলু, কবি আদি ৰবি শস্য বিস্তৰ ৰূপত ক্ষতিগ্ৰস্ত কৰে। অসমৰ বিশ্ববিখ্যাত চাহ উদ্যোগতো জলবায়ুৰ পৰিৱৰ্তনে নেতিবাচক প্ৰভাৱ পেলাইছে। জলবায়ুৰ পৰিৱৰ্তনৰ ফলত কেতিয়াবা কম সময়তে প্ৰচুৰ বৰষুণ হৈছে, আকৌ কেতিয়াবা দীৰ্ঘ সময় জুৰি বৰষুণ নোহোৱাৰ বাবে খৰাং পৰিস্থিতিৰ সৃষ্টি হৈছে। অতি খৰাং বা অতিবৃষ্টি দুয়োটাই চাহ খেতিৰ বাবে বিপদজনক। অসমৰ জলবায়ুৰ এনে অদ্ভুত পৰিৱৰ্তনে এদিন হয়তো অসমৰ বুকুৰ পৰা চাহ খেতি নোহোৱাই কৰি পেলাব। অসমৰ জলবায়ু পৰিৱৰ্তনে মৎস্য উৎপাদনতো বেয়া প্ৰভাৱ পেলাইছে। মাছ পোহা খাল-বিলবোৰৰ জলস্তৰ হ্ৰাস আৰু জলবায়ুৰ উষ্ণতা বৃদ্ধিয়ে পানীত অক্সিজেনৰ পৰিমাণ হ্ৰাস কৰিছে। ফলত মাছৰ বংশবৃদ্ধি বাধাগ্ৰস্ত হৈছে, যাৰ বাবে মাছৰ ওপৰত নিৰ্ভৰশীল প্ৰাণী আৰু জনগোষ্ঠীসমূহ সংকটত পৰিছে। অসমৰ বনাঞ্চলৰ দ্ৰুত ধ্বংসলীলায়ো অসমৰ জলবায়ুলৈ অশনি সংকেত কঢ়িয়াই আনিছে। অপৰিকল্পিতভাৱে অসমৰ হাবিৰ পৰা গছ কাটি থকা হৈছে। বনাঞ্চল ধ্বংস হোৱাৰ ফলত মাটিৰ স্বাভাৱিক খহনীয়া প্ৰতিৰোধী ক্ষমতা নাইকিয়া হৈছে। বনাঞ্চল ধ্বংসই উত্তৰ পূৰ্বাঞ্চলৰ আপুৰুগীয়া জীৱ বৈচিত্ৰ্যতো আঘাত হানিছে। এনে পৰিৱৰ্তনে অঞ্চলটোত পোৱা প্ৰাণী আৰু গছ-গছনিৰ অস্তিত্বৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিছে।
জলবায়ুৰ পৰিৱৰ্তনে জীৱ-জন্তু আৰু পক্ষীকুলৰ প্ৰজনন ক্ষমতাটো বিৰূপ প্ৰভাৱ পেলাইছে। অসমলৈ বিভিন্ন সময়ত অহা পৰিভ্ৰমী চৰাইবোৰেও জলবায়ু পৰিৱৰ্তনৰ বাবে দিশ সলাবলৈ বাধ্য হৈ পৰিছে। আমাৰ বহুতো পিছপৰা অঞ্চলৰ মানুহে জীৱন ধাৰণৰ বাবে বনাঞ্চলৰ ওপৰতে নিৰ্ভৰ কৰি আহিছে। অসমৰ কেইবাটিও আদিবাসী জনগোষ্ঠী তেওঁলোকৰ জীৱিকা আৰু খাদ্যৰ বাবে বনাঞ্চলৰ ওপৰত নিৰ্ভৰশীল। কিন্তু দ্ৰুতগতিত অৰণ্য হ্ৰাস পোৱাৰ ফলত এই জনগোষ্ঠীসমূহৰ জীৱন জীৱিকালৈ চৰম সংকট নামি আহিছে। বহনক্ষম পৰিৱেশ অনুকূল অৰ্থনৈতিক উৎপাদন পদ্ধতি অবিহনে আমি কেতিয়াও এইবোৰ আপদ আহুকালৰ পৰা মুক্ত হ'ব নোৱাৰোঁ। বাৰু শ্ৰোতা বন্ধু, আহকচোন আমি সুষমা বসুন্ধৰাৰ অন্য এগৰাকী সেউজ কৰ্মীৰ সৈতে কথা পাতোঁ। অনুষ্ঠানত এইবাৰ আমি লগ পাইছোঁ গোলাঘাট জিলাৰ কোবাল গাঁৱৰ বৰুৱা চুবুৰীৰ মণ্টু বৰুৱাক। মণ্টু বৰুৱা, আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। মণ্টু বৰুৱা, আপুনি কি কাৰ্যৰ লগত জড়িত বাৰু? মই বৰ্তমান ছাৰ খেতিৰ লগত জড়িত, লগতে ব্যৱসায় কৰোঁ আৰু মই টিউশ্যন ক্লাছ কৰোঁ। বৃত্তিগতভাৱে কিহৰ লগত ব্যস্ত আমি গম পালোঁ, কিন্তু প্ৰকৃতি সংৰক্ষণৰ বাবে কিদৰে আপুনি নিজৰ অৱদান আগবঢ়াইছে সেই বিষয়ে চমুকৈ জানি ল'বলৈ মন গৈছে। হয়, পৰিৱেশৰ প্ৰতি মোৰ খুব সৰুৰ পৰাই গুৰুত্ব আছে। পৰিৱেশ নিকা কৰা আৰু আপোনাৰ গছ পুলি ৰোপণ কৰা, পৰিৱেশটো স্বচ্ছ আৰু নিকা কৰি ৰখা মোৰ লগত আমাৰ পৰিয়ালৰ দায়িত্বখিনি আছে বুলি মই প্ৰকাশ কৰিছোঁ। আপুনি যিহেতু আমাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিছে, কেনেধৰণৰ কাম কাজ কৰিম বুলি আপুনি মনে মনে পৰিকল্পনা কৰিছে বাৰু? হয়, মই পুৰা দৃঢ় প্ৰতিজ্ঞাভাৱে এই সুষমা বসুন্ধৰাত মই অন্তৰ্ভুক্ত হৈছোঁ। কাম কৰিম বুলি মই আগবাঢ়ি আহিছোঁ। এজন সৈনিক হিচাপে গছ পুলি ৰোপণ কৰা মই এইটো সিদ্ধান্ত লৈছোঁ। হয়, গছ ৰুলেইতো নহ'ব, সেই গছৰ পৰা আমাৰ কিছু লাভালাভো হ'ব লাগিব, যিহেতু আমাৰ এই অনুষ্ঠানটোৰ উদ্দেশ্যত সেই কথাও নিহিত হৈ আছে। এতিয়া কেনেধৰণৰ গছপুলি ৰোপণৰ পৰিকল্পনা কৰা হৈছে বাৰু? আমাৰ বিভিন্ন ধৰণৰ গছ ৰুম বুলি পৰিকল্পনা কৰিছোঁ, যিখিনি গছ উন্নত মানদণ্ডৰ আৰু পৰিৱেশৰ প্ৰতি স্বচ্ছ, যিখিনি আমাৰ স্বাস্থ্যৰ বাবে উপকাৰী, যিটো অক্সিজেন আমি হাৱাটো যিটো ল'ম, যিখিনি আমাৰ মানৱ স্বাস্থ্যৰ কাৰণে খুব গুৰুত্বপূৰ্ণ, তেনেকুৱা ধৰণৰ গছ পুলি মই ৰোপণ কৰিম বুলি মনতে ভাবি আছোঁ। আপোনাৰ চেগুন, তিতাচপা, গমাৰি এনেকুৱা ধৰণৰ গছ ৰুলে আমাৰ লাভালাভটো হ'ব। আপুনি যিটো অঞ্চলত এই কামবোৰ কৰিম বুলি ভাবিছে, সেই অঞ্চলটোৰ এটা সাম্যক ধাৰণা দিয়কচোন। মোৰ ছবিটোত আপোনাৰ যিখিনি মই গছ ৰুম বুলি কৈছোঁ, মই তেনেকৈ ঠাই বাছনি কৰিছোঁ আৰু মই আমাৰ ওচৰ চুবুৰীয়াসকলৰ লগতো এই সম্পৰ্কে মই আলোচনা কৰি আছোঁ। তেওঁলোকৰ পৰা আপুনি কেনেধৰণৰ সহযোগিতা লাভ কৰিছে বাৰু? হয়, তেওঁলোকে এইটো শুনি ভাল পাইছে। যিহেতু আমাৰ চুবুৰী যিখিনি ব্যক্তি, তেওঁলোকে গছ পুলি ৰোপণ কৰিটো খুব ভাল পায়। গছৰ প্ৰতি তেওঁলোকৰ তাৰমানে নিবিড় সম্পৰ্ক আছে বুলি ক'ব লাগিব। আমাৰ চুবুৰীটোৰ কথা কৈছোঁ, বৰুৱা চুবুৰী। প্ৰত্যেক দিনে তেওঁলোকে কৈছে যে আমি গছ পুলি ৰুবলৈ, গছ পুলিটো ৰুলে নহ'ব, তাৰ যত্ন ল'ব লাগিব। গতিকে আপোনালোকে যি নিজাববীয়াকৈ গছপুলি ৰোপণ কৰি থাকে, সেয়া এক অভিযানৰ ৰূপ ল'বলৈ গৈ আছে। আপুনি আমাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিলে তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। শ্ৰোতা বন্ধু, আজি আমাৰ পৰিৱেশৰ প্ৰায় প্ৰতিটো উপাদানেই ভয়াৱহ প্ৰদূষণৰ কবলত। আমাৰ চাৰিওফালৰ বায়ুমণ্ডল, জলমণ্ডল আৰু স্থলমণ্ডল প্ৰদূষণৰ ক'লা হাতোৰাৰ কবলত। প্ৰত্যক্ষ বা পৰোক্ষভাৱে মানৱ জাতি নিজেই ইয়াৰ বাবে দায়ী। পিছে আমি হাত সাৱটি বহি থাকিলে জানো হ'ব? হনুমানৰ নেজত লগা জুই হনুমানে নিজেই নিৰ্বাপিত কৰাৰ দৰে আমিও আমাৰ অসুখীয়া পৃথিৱীখন নিজৰ কৰ্মযজ্ঞৰ দ্বাৰাই সুষমা বসুন্ধৰালৈ ৰূপান্তৰিত কৰিব লাগিব। আমি প্ৰত্যেকেই সুষমা বসুন্ধৰাৰ একোজন সেউজ সৈনিকৰ ৰূপত অৱতীৰ্ণ হৈ ধৰিত্ৰী আইক সুৰক্ষা দিবলৈ ওলাই আহিব লাগিব। আহক এতিয়া পঞ্জীভুক্ত শ্ৰোতাসকলৰ বাবে দিয়া কামৰ কথা পাতোঁ। যোৱা সপ্তাহত আমি আপোনালোকক প্ৰথমতেই নিজৰ কাম কৰা এলেকাটোৰ পশুপালন কৰা পৰিয়ালৰ সংখ্যা, এলেকাটোত মুঠতে কিমান গৰু আছে সেই সংখ্যাটো, কিমান মহ আছে, কিমান ছাগলী আছে সেই সংখ্যাটো, আৰু গৰু, মহ, ছাগলীৰ খুঁটি বা ফাৰ্ম আছে নেকি, যদি আছে সেইবোৰৰ সংখ্যাটো জনাবলৈ কৈছিলোঁ। ইয়াৰ পিছত এলেকাটোত কিমানটা পৰিয়ালে কুকুৰা পোহে সেই সংখ্যাটো, আৰু কাৰোবাৰ কুকুৰা পাম বা ফাৰ্ম আছে নেকি, যদি আছে তাৰ সংখ্যাটো জনাবলৈ দিয়া হৈছিল। গাঁওখন বা এলেকাটোৰ কিমানটা পৰিয়ালে হাঁহ পালন কৰে, কাৰোবাৰ হাঁহৰ পাম বা ফাৰ্ম আছে নেকি, যদি আছে তাৰ সংখ্যাটো। গাঁওখন বা এলেকাটোৰ কোনোবাই গাহৰি পালন কৰে নেকি,
যদি কৰে কিমানটা পৰিয়ালে গাহৰি পালন কৰে সেই সংখ্যাটো আৰু যদি কাৰোবাৰ গাহৰি ফাৰ্ম আছে তেন্তে ফাৰ্মৰ সংখ্যা কিমান সেই কথা জনাবলৈ কোৱা হৈছিল সেইখিনিৰ উপৰিও গাঁওখনত কিমানখনমান বাহনী আছে সেই সংখ্যাটোৰ লগতে বাহনীয়ে আৱৰি থকা মাটিকালিৰ আনুমানিক হিচাপ এটা দিবলৈ জনোৱা হৈছিল তথ্যখিনি যুগুতাই অহা 29 ডিচেম্বৰ বা তাৰ আগতে পোৱাকৈ আমালৈ পঠিয়াবলৈ কোৱা হৈছিল 2-1 ইতিমধ্যে পঠিয়ালেই আশা কৰিছোঁ আপোনালোকেও ইতিমধ্যে তথ্যখিনি সংগ্ৰহ কৰিছে এই তথ্যখিনি আমাৰ অনুষ্ঠান পৰিকল্পনাৰ বাবে অতিকে প্ৰয়োজনীয় সেয়েহে আশা কৰিছোঁ সকলোৱে এলাহ নকৰি সামান্য সময় উলিয়াই আমালৈ সময়মতে পঠিয়াব কলৈ পঠিয়াব লাগিব ঠিকনাটো জানেই ফৰ্মখনতেই দিয়া আছে কিন্তু এতিয়া এই সপ্তাহটোৰ বাবে আপোনালোকৰ কাম দিব বিচাৰিছোঁ এবাৰৰ কাম পিছে হাতে কামে কৰিবলগীয়া হেদে কামটো হ'ল আপুনি আপোনাৰ কৰ্ম এলেকাটোত কৰিব খোজা কামখিনি সম্পৰ্কত জনাবলৈ সকলো গাঁওবাসীকে মাতি এখন সভা পাতিব লাগে তাৰ বাবে প্ৰথমে আপুনি গাঁওখনৰ মুখিয়ালজন নাইবা যদি গাঁওবুঢ়া আছে গাঁওবুঢ়াজন নাইবা পঞ্চায়তৰ সদস্য যদি আছে তেওঁৰ সৈতে কথা পাতি সভাখনৰ দিনটো ঠিক কৰিব এইখিনিতে কৈ থব খুজিছোঁ আপুনি কৰা প্ৰতিটো কামৰ আভাস যাতে গাঁওখনৰ মুখিয়ালজন নাইবা গাঁওবুঢ়াজন নাইবা পঞ্চায়তৰ সদস্যজনে পাই থাকে সেই কথাটো নিশ্চিত কৰিব সভাখন পিছে দীঘলীয়া নকৰিব সময়মতে আৰম্ভ কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিব সভাখন আৰম্ভ কৰিয়েই আপুনি আমাৰ সুষমা বসুন্ধৰা অনুষ্ঠানটিৰ কথা উল্লেখ কৰিব আৰু আপুনি কৰিব খোজা আৰু কৰিবলগীয়া কামৰ ধৰণ সম্পৰ্কে বহলাই ক'ব কেনেদৰে কি কথা ক'ব তাৰ এলানি সৰল নিৰ্দেশনা আমি আপোনালৈ হোৱাটছএপ আৰু ইমেইল যোগে বেলেগে পঠিয়াম এটা কথা মন কৰিব শিশুৰ পৰা বুঢ়ালৈকে গাঁৱৰ প্ৰতিগৰাকী লোকেই আমাৰ এই সুষমা বসুন্ধৰা অভিযানৰ অংশীদাৰ হ'ব পাৰিব সভাত সকলোকে প্ৰতি দেওবাৰে পুৱা 8:30 আৰু সন্ধিয়া 6:15 সুষমা বসুন্ধৰা অনুষ্ঠানৰ লগতে আকাশবাণী ডিব্ৰুগড়ৰ সকলো অনুষ্ঠান নিয়মীয়াকৈ শুনিবলৈ আহ্বান জনাব শ্ৰদ্ধেয় শ্ৰোতাসকল এই আপাহতে আমিও আপোনালোকক নিয়মীয়াকৈ আমাৰ অনুষ্ঠান শুনিবলৈ আৰু সেইবোৰ সম্পৰ্কত আমালৈ চিঠিপত্ৰ লিখিবলৈ অনুৰোধ জনালোঁ বাৰু পঞ্জীভুক্ত শ্ৰোতাসকল সভাখন শেষ কৰি তাত উপস্থিত থকা লোকৰ সংখ্যাটো পুৰুষ আৰু মহিলাৰ বেলেগে বেলেগে আমাক জনাব আৰু সভাখনৰ সংক্ষিপ্ত বিৱৰণ এটা আমি ইতিমধ্যে দিয়া প্ৰপত্ৰখনত লিখি 2025 চনৰ 8 জানুৱাৰী বা তাৰ আগতে আমালৈ পোৱাকৈ পঠিয়াব আয়োজন কৰা সভাখনৰ ফটো কেইখনমান তুলি ৰাখিবলৈ কিন্তু নাপাহৰিব শ্ৰোতা বন্ধু আজিলৈ আমাৰ অনুষ্ঠান সামৰিবৰ সময় হৈছে আমি কৈছিলোঁ যে আমাৰ পঞ্জীভুক্ত শ্ৰোতাসকলৰ লগতে সমাজৰ কল্যাণৰ বাবে বিভিন্ন সেৱামূলক কাম কৰা সকলৰ বাবে সুষমা বসুন্ধৰা অনুষ্ঠানটি মত প্ৰকাশৰ এক মঞ্চ হওক গতিকে সমাজৰ কল্যাণমূলক কাম কৰা যিকোনো শ্ৰোতাই তেওঁলোকৰ অভিজ্ঞতাৰ কথা আমালৈ লিখিব পাৰে আমাৰ ঠিকনা সুষমা বসুন্ধৰা মাৰফত অনুষ্ঠান মুৰব্বী আকাশবাণী ডিব্ৰুগড় পিন 786003 ইমেইল যোগেও আপোনালোকে আমালৈ লিখিব পাৰিব আমাৰ মেইল আইডিটো হ'ল airdak@gmail.com অৰ্থাৎ airdak@gmail.com প্ৰতি দেওবাৰে সন্ধিয়া 6:15 সুষমা বসুন্ধৰাৰ পুনৰ প্ৰচাৰ শুনিছেই নহয় পুৱাৰ ভাগত শুনোতে কিবা খুকুজা থাকি গ'লে সন্ধিয়া পুনৰ শুনি ল'ব পাৰিব বাৰু তেনেহ'লে আজিলৈ বিদায় লৈছোঁ অহা দেওবাৰে নতুন এটা খণ্ডলৈ পুনৰ লগ পাম পুৱা 8:30 বজাত আৰু সন্ধিয়া 6:15 আজিলৈ তেন্তে নমস্কাৰ दुष्टतां यति प्रकृतिर्विकृतायते